ল'ব যে এমপ্লয়িজ ইউনিয়নৰ অকল এমপ্লয়িজ ইউনিয়নৰ এইটোৱে মানে মেইন ডিমাণ্ডটো ঠিক আছে বেলেগ সংগঠনৰ কিন্তু OPS ডিমাণ্ড নাই আৰু বা হয়তো আপুনি ষ্টেচনত বা ক'ৰবাত যদি বেলেগ সংগঠনৰ বেনাৰ চেনাৰ দেখিছে ক'ৰবাত এক জেগাতো কিন্তু আপুনি লিখা নাপাব যে মানে OPSৰ বিষয়ে এটা লাইনো নাপাব ঠিক আছে অকল এমপ্লয়িজ ইউনিয়নৰ ডিমাণ্ড হৈ আছে ৰিকগনাইজ সংগঠনৰ ভিতৰত ওল্ড পেঞ্চন স্কিম আমি চাওক যিমান দিন আছোঁ ঠিকে আছোঁ কিন্তু ৰিটায়াৰমেণ্টৰ পিছত বুঢ়া কালত তো আমাক পেঞ্চন লাগিবই হয়নে নাই তো এই পেঞ্চনৰ কাৰণে মাত মাতা সংগঠন এমপ্লয়িজ ইউনিয়নে আৰু আপুনি ভালকৈ জানে নিজেও আছে ঠিক আছে তো যোনে নাজানে তাকো অলপ বুজাব ঠিক আছে এইটো আমি চেম্পল বেলট পেপাৰ এটা লৈ আহিছোঁ ভালকৈ চালে হ'ল এই চাওক এনেকৈ থাকিব ঠিক আছে এই নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে এমপ্লয়িজ ইউনিয়ন NFRU শ্বৰ্টত এই হিন্দীতো লিখা থাকিব NFRU এই যে লগোটো যে ট্ৰেক আৰু যে ট্ৰেক এজন কাম কৰি আছে তো এই লগো বা এই লিখা ক'ৰবাত এটা জেগাত এটা ষ্টেম্প মাৰি চিধাকৈ ভাজ কৰিব ষ্টেম্পটো যিটো দিব ষ্টেম্পটো লৈ চিধাকৈ ভাজ কৰি এনেকৈ দিলে ঠিক আছে দিয়া